তইতো জানই দিয়া তোৰ দেউতাৰ এজন বৰ দূৰদৰ্শী ব্যৱসায়ী আছিল তেওঁ বহুতো স্থাৱৰ অস্থাৱৰ সম্পত্তি গঢ়ি থৈছে আৰু তেওঁ অসুস্থতাৰ পাছত সেই সম্পত্তিখিনিৰ দায়িত্ব তয়ে ল'লি আৰু তেতিয়াৰে পৰা আমাৰ লগত বহুখিনি প্ৰপাৰ্টি হ'ল আৰু মই ভাবিছোঁ সেই প্ৰপাৰ্টিখিনি দুইটো ভাই ভনীৰ মাজত ভগাই দিম মোৰ নামতো মা তই চাগৈ খবৰটো পাইছোঁ এই বছৰতে মই ককাইৰ বিয়া পাতিম বুলি ভাবিছোঁ গতিকে ঘৰখনলৈ নতুন বোৱাৰী এজনী অহাৰ আগেয়ে এই সম্পত্তিৰ ভাগ পত্ৰবিলাক একেবাৰে চেটেল কৰি দিওঁ নেকি এই দীপৰ মুখতেই সুধিছিলোঁ তহঁতৰ কোনোবা মানসৰ ভায়েকৰ ভাবি সৰুকে বোলে ফ্লেট এটা কিনিবলৈ কৈছে আৰে ক'বই সকলো মাক বাপেকটো মোৰ দৰে নহয় চকুমুদি ডাল দৰিদ্ৰ ঘৰ এখনৰ লগত সম্পৰ্ক গঢ়িব কিন্তু 40-45 লাখ টকা খৰচ কৰিবলৈ যে সম্ভৱ নহয় তহঁতৰ কাৰণে সেইটো মই বুজি পাওঁ আৰু ইমানখিনি টকা ঘটিবলৈ যে তহঁতি 10টা জনম ল'ব লাগিব সেইটোও মই বুজি পাওঁ আৰু বুজো কাৰণেই কৈছোঁ চানমাৰীত আমাৰ এটা ডাঙৰ ফ্লেট আছে ডাঙৰ ফ্লেট আৰু বহুত ডাঙৰ ঠাই গতিকে সেই ফ্লেটটো মই তোৰ নামত লিখি দিম পূজা মাথো চৰ্ত এটাই মই লিখি দিয়াৰ লগে লগে তই সেই ভগা চিগা ঘৰখনৰ পৰা গৈ ফ্লেটটোলৈ শিফ্ট হ'ব লাগিব ৰাজি আছনে পূজা মই তোক কিবা এটা সুধিছোঁ পূজা ৰাজি আছনে নাই মুখেৰে একো নমতা হ'লে কিয় কি পাবি সেইখন ঘৰত থাকি দুখ কষ্টৰ বাহিৰে কি পাবি কচোন তাতকৈ ভাল মই দিয়া ফ্লেটটোলৈ দুয়োগীয়ে ভনীয়ে গৈ সুখেৰে জীৱন কটা আমাৰ খুব আনন্দবোৰ ইমান সস্তীয়া নহয় মা যেটা তুমি এটা ফ্লেট দিয়ে কিনিব পাৰিবা মাজনী তোমাৰ ছোৱালী ইমান ভয়াতুৰ নহয় মা দুখ কষ্ট দেখি নিজৰ ঘৰখন এৰি আনৰ পৰা ভিক্ষা আদায় কৰিবলৈ আহিম মই তোৰ মা হওঁ মাজনী মা হৈয়ে থাকা সদায় সন্মান কৰিম ফটো কৰিবা মা বুলি মাতিবলৈও পাহৰি যাম মাজনী